বতৰ আৰু মই বৰপেটা সত্ৰত আছো। বৰপেটা সত্ৰৰ কেউফালে কেৱল উখল মাখল পৰিৱেশ আৰু এই পৰিৱেশৰ মাজৰ দৃশ্য আমি দেখুৱাম যে কেনেদৰে হোলীৰ গীতত মছগুল হৈ পৰিছে সকলো। বৃন্দাবনে গোপী সঙ্গে নারায়ণে হোলি খেলে রঙ্গম খেলে হোলি বজাইছে কানাই খেলে হোলি বজাইছে আরে কানাই খেলে হোলি বজাইছে মুরুলে সুগন্ধিয়া গোপী সঙ্গে নারায়ণ হোলি খেলে আমার বৃন্দাবনে গোপী সঙ্গে নারায়ণ হোলি খেলে। এফালে যদি হোলীৰ গীত আনফালে আমি দেখুৱাইছো গোসাঁই কেনেধৰণে লৈ অহা হৈছে, গোসাঁইক লৈ অহা হৈছে, গোসাঁই পুৰাই থকা হৈছে, পৰম্পৰা অনুসৰি সকলোবোৰ কাম চলি আছে আৰু হোলী গীতৰ মাজত আচলতে উতনোৱা হৈ পৰিছে সকলো। আৰু সমান্তৰালকৈ আমি কিছু দৃশ্য দেখুৱাম যিধৰণে গোসাঁইক আচলতে উলিয়াই লৈ আহিছে বাহিৰ ভাগলৈ আৰু গোসাঁই এনেধৰণে সেৱা কৰি থকা হৈছে আৰু ইফালৰ পৰা আনফাললৈ গোসাঁইক আচলতে চাৰিওকাষে 7টাকৈ পাক ঘূৰোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি প্ৰতিটো পাক এনেধৰণে ঘূৰাই থকা হৈছে, সেৱা অৰ্চনা কৰি গোসাঁইক ঘূৰাই থকা হৈছে আমি দেখুৱাইছোঁ। এফালে যদি হোলী গীতৰ আনন্দ, আনফালে এনেধৰণে মতলীয়া হৈ পৰিছে সকলো। গতিকে আমি দেখুৱাই আছোঁ পৰম্পৰাৰ যি এই বৰঘৰ, পৰম্পৰাৰে গঢ় লোৱা এই বৰঘৰ, বৰপেটাৰ এই সত্ৰীয়া সংস্কৃতি, বৰপেটাৰ এই যি সত্ৰ, সেই সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ পৰা আমি দেখুৱাইছোঁ প্ৰতিটো মুহূৰ্ত।